আমার করা পিতা মোক প্ৰণামিছো তজু চৰণত কিবা হেতু মতালে ৰাখক কিবা কাৰ্য কৰিম সদা কি পিতা আজি আপোনাৰ এনে ৰুদ্ৰমূৰ্তি দেখিছো কিয় বছৰা পিতা হস্ত অধ্যয়নৰ লগে লগে তোমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হৈছে কোৱাচোন বাছা কেনে পুত্ৰ পিতাৰ শ্ৰেষ্ঠ পুত্ৰ পিতা যি পুত্ৰৰ দ্বাৰা পিতৃ তথা বংশকুলৰ মৰ্যাদা উজ্জ্বল হয় এই পুত্ৰই শ্ৰেষ্ঠ পুত্ৰ তেন্তে ৰাম তেনে পুত্ৰৰ কৰ্তব্য কি ন্যায় অন্যায় নকৰি বিচাৰ পিতৃৰ আদেশ পালন কৰাটোই পুত্ৰৰ প্ৰধান কৰ্তব্য উত্তম তেন্তে শুনাৰাম পিতা আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ তুমি কোনো ন্যায় অন্যায় নকৰি বিচাৰ পালন কৰিম বুলি সত্য কৰা পিতা মইতো সৰ্বদাই আপোনাৰ আদেশ পালন কৰি আহিছো কিন্তু আজি এনেকৈ মোক কিয় সত্যতাবদ্ধ কৰাইছে কাৰণ আজিৰ আদেশ অতিকৈ কঠোৰ আজি মই তোমাক যি আদেশ প্ৰদান কৰিম সেই আদেশ শুনিলে গোটেই বিশ্ব ব্ৰহ্মাণ্ড বিস্মিত হব এই আদেশ শুনা মাত্ৰেই তোমাৰ গাৰ নোম শিয়ৰি উঠিব গতিকে বাছা তুমি তোমাৰ মন স্থিৰ কৰা তুমি মোৰ পুত্ৰ চাবা যাতে তুমি তোমাৰ কৰ্তব্যৰ পৰা বিচলিত নোহোৱা আৰু চাবা যাতে তুমি তোমাৰ এই পিতৃক বিমুখ নকৰা হে দয়াময় নাজানো কি চলনাত পেলাব খুজিছা পিতা আপোনাৰ আদেশ যিমানেই কঠোৰ নহওক কিয় মই সৰ্বদাই পালন কৰিবলৈ চেষ্টা কৰিম আপোনাৰ আদেশত অতল সমুদ্ৰটো যদি ডুব দিব লাগে যদি জ্বলন্ত অগ্নিটো জাপ দিব লাগে এনেকি গৌ হত্যা ব্ৰহ্ম হত্যা স্ত্ৰী হত্যা আদি মহাপাপতো লিপ্ত হ'ব লাগে তাতো পিতা মই তিল মানুহ নহওঁ কোনঠি কওক পিতা আপোনাৰ কি আদেশ মই কৰিম পালন শুনা তেন্তে মোৰ কঠোৰ আদেশ ৰাম পিতা এই মুহূৰ্ততেই তুমি তোমাৰ জন্মদাত্ৰী মাতৃ তুমি তোমাৰ জন্মদাত্ৰী মাতৃ ঝৰা
হৃদয় হৃদয় তই তই বিচ্ছিন্ন তই বিচ্ছিন্ন বকুন্ধরা বকুন্ধরা তুমি তুমি তুফান তুমি তুফান অবিরল তুমি তুমি কই বলিসা কিয় তুমি কই বলিসা কিয় তোমার তোমার বিখান এই এই অত ভোগার ক্ষীরত পড়িবলৈ পথু পত্র নাই নে মই ক'ত আছো মই ক'ত আছো জন্মদাতা চিৰপুঞ্জ পিতৃদে মনুষ্য আকাৰে আহি মোৰ লগত চলনা কৰিছে পিতা পিতা পুত্ৰৰ আগত এনে চলনা কিয় পিতা কিয় বৎসৰাম তুমি মোক কথা দিছিলা মই তোমাক যি আদেশ প্ৰদান কৰিম তুমি তাক ন্যায় অন্যায় বিচাৰ নকৰি পালন কৰিম বুলি কৈছিলা কিন্তু এতিয়া তুমি মোৰ আদেশ শুনা মাত্ৰেই বিচলিত হৈ পৰিলা কিয় কিয় যোৱা ক্ষমা কৰা ক্ষমা কৰা পুত্ৰ তোমাৰ ক্ষমা কৰা ক্ষমা কৰা পিতা মোক
নিৰ্মমা দেখিবলৈ আপোনাৰ হৃদয় অলপ নকঁপিলে ক্ষমা কৰা। রাম, পিতৃৰ আদেশ পালন কৰাটো কি পুত্ৰৰ কৰ্তব্য নহয় নে বাছা? তুমি কি পিতৃৰ আদেশ পালন কৰিবলৈ অসন্মত? বৰ কঠোৰ আদেশ। বৰ কঠোৰ আদেশ। আপুনি মোক কেনেকৈ মাতৃক মই হত্যা কৰিম? রাম, স্নেহ জননীয়ে যেতিয়া মোক পুত্ৰ বুলি সম্বোধন কৰিব আৰু তেওঁৰে সন্তানৰ সন্মুখত আকুল নয়নেৰে চাই থাকিব, তেতিয়া মই কোন প্ৰাণে কোন সতে তেওঁক হত্যা চৰণত ধৰি কৰিছো প্ৰাৰ্থনা, এনে নিৰ্মম আদেশ নিদিব পিতা, নিদিব। তেন্তে মোৰ আদেশ পালন নকৰ